আমাৰ সমাজত এনে কিছুমান মানুহ থাকে যাৰ অন্তৰত মানৱতাৰ অলপো স্থান নাই, জীৱ-জন্তুৰ প্ৰতি মৰম নাই, আন মানুহৰ প্ৰতিও শ্ৰদ্ধা সন্মান বা মানৱীয় গুণ নাই। সেইসকলে ভগৱানক পুজি একো লাভ নাই। তেওঁলোকক ভগৱানে এদিন বৰ বেয়াকৈ ওপৰৰ পৰা পেলাই দিব। আনৰ অন্তৰত আঘাত দি তথা মা দেউতা বা আত্মীয় কাৰোবাৰ মনত আঘাত দি যদিও আপুনি ভগৱানৰ ভক্তি কৰে, তাৰ একো ফল নাই। নিজতকৈ দুখীয়া বা সৰু মানুহবোৰক মানুহ বুলি গণ্য কৰিব নোখোজা তথা নিজৰ সমকক্ষৰ নহ'লে মূল্য দিব নোখোজা মানুহবোৰে পুৱা গধূলি ভগৱানক পূজা কৰি কেতিয়াও সুফল লাভ কৰিব নোৱাৰে। তেওঁলোকৰ সদায় বেয়াটোহে হ'ব। আঁতৰৰ পৰা দেখি আপুনি ভাবিব যে তেওঁ বৰ সুখী মনৰ মানুহ, কিন্তু সেইটো নহয়। ভিতৰৰ পৰা তেওঁলোক বৰ দুৰ্ভগীয়া। এই যুগত বৰ বেছি বিনয়ী সহজ সৰল হৈ জীৱন পাৰ কৰা অতি কষ্টকৰ। আপোনাক সহজ সৰল যেন দেখা পালে কাষৰ সকলোৱে হেঁচা মাৰি ধৰিবলৈ বিচাৰে, নিজৰ নিজৰ স্বাৰ্থত আপোনাক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি থাকে। সেইবাবে অতিমাত্ৰা বিনম্ৰতা নেদেখুৱাব, নতুবা মানুহে আপোনাক দুৰ্বল বুলি ভাবি ল'ব। মানুহে আপোনাৰ লগত কৰা আচৰণ চাই বা চৌপাশে ঘটি থকা পৰিস্থিতি চাই নিজৰ মাজত অলপ কঠোৰতা বা এটিটিউড থকাটো দেখুৱাব লাগে। আপুনি যে জীয়াই আছে মাজে মাজে তাৰ প্ৰমাণ দি থাকিবলৈ শিকক। নিজক কঠোৰ কৰিব নিশিকিলে সকলোৱে আপোনাক ব্যৱহাৰ কৰি আঁতৰি যাব। আপুনি মাথো এটা ডাষ্টবিনৰ দৰে হৈ পৰি থাকিব। আপোনাৰ একেবাৰে আপোন মানুহ বুলি ভাবি বা বিশ্বাস কৰি নিজৰ সকলো গোপন কথা একেবাৰে কাষৰজনকো ক'বলৈ এৰক। এবাৰ আপোনাৰ গোপন কথাবোৰ আনে জনাৰ পিছত আপোনাক স্বাৰ্থত ব্যৱহাৰ কৰাৰ বাবে তাক যেতিয়াই তেতিয়াই ব্যৱহাৰ কৰিবলৈ ল'ব। জীৱনত জীয়াই থাকিবলৈ হ'লে আমাৰ চৌপাশৰ পৰিস্থিতিবোৰৰ পৰা শিকাটো অতি বেছি প্ৰয়োজনীয়।